নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে টিআৰএমি 2025 অপেন ৰেলী কেতিয়া অনুষ্ঠিত হ'ব আৰু আমাৰ অসমৰ কোনখন ডিস্ট্ৰিক্টৰ ৰেলী কেতিয়া অনুষ্ঠিত হ'ব। এই ভিডিঅ'টো গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া বহুতো লৰাৰ এটা সপোন থাকে, সেই সপোনটো হৈছে ইণ্ডিয়ান আৰ্মিৰ যিটো পোছাক, সেই পোছাকটো পিন্ধাৰ। এতিয়া বহুতৰে সপোনটো পূৰণ নহয়, কিয়নো ইণ্ডিয়ান আৰ্মিৰ যিটো বয়স সেই বয়সটো বহুত কম দিয়ে। তাৰপিছত আপোনালোকৰ বহুতে হাইটটো অকণমান কমৰ বাবে তেওঁলোক ওলাই যায়, কিন্তু তেওঁলোকৰ বাবে আৰু এটা চান্স আছে, সেইটো হৈছে টিআৰএমি যিটো অপেন ৰেলী ভৰ্তি হয়, সেই অপেন ৰেলীৰ জৰিয়তে তেওঁলোকে ইণ্ডিয়ান আৰ্মি হোৱাৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰিব পাৰে। এতিয়া যিসকলে টিআৰএমি অপেন ৰেলীৰ অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ। টিআৰএমি অপেন ৰেলী 2025 যিটো ভৰ্তি, সেই ভৰ্তিটো নৱেম্বৰ মাহতে অনুষ্ঠিত হ'ব। আমাৰ অসমৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ বাবে আৰু এটা বেছি ভাল খবৰ, সেইটো হৈছে যে আমাৰ অসমৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে অসমতে টিআৰএমি যিটো অপেন ৰেলী, সেই অপেন ৰেলী ইণ্টাৰভিউ দিব পাৰিব। টিআৰএমি অপেন ৰেলী যিটো ইণ্টাৰভিউ সেইটো অনুষ্ঠিত হ'ব মাচিমপুৰ মিলিটাৰী ষ্টেচন শিলচৰ। আমাৰ অসমৰ শিলচৰতে টিআৰএমি যিটো অপেন ৰেলী সেই অপেন ৰেলী অনুষ্ঠিত হ'ব। গতিকে আমাৰ অসমৰ সকলো ডিস্ট্ৰিক্টৰ ল'ৰা ছোৱালীৰ বাবে এইটো এটা বহুত বেছি ভাল খবৰ। এতিয়া আজি অলপমান দিন আগত এখন নটিচ ওলাইছিল, সেইখন আপোনালোকৰ নটিচখন পশ্চিমবংগত হোৱাৰ কথা আছিল, কিন্তু সেই নটিচখন কেনচেল হৈছে। এতিয়া যিখন নটিচ আহিছে সেই নটিচখনৰ মতে টিআৰএমি অপেন ৰেলী 2025 যিটো ভৰ্তি সেইটো আমাৰ অসমৰ যিটো মাচিমপুৰ মিলিটাৰী ষ্টেচন শিলচৰ আছে তাত অনুষ্ঠিত হ'ব। আৰু আপোনালোকৰ বাবে আৰু এটা ভাল কথা, সেইটো হৈছে ট্ৰেইনৰ এটা ভাল সুবিধা আছে, কাৰণ আপোনালোকৰ য'ত ইণ্টাৰভিউ হয় তালৈকে আপোনালোকে ট্ৰেইনত যাব পাৰিব। গতিকে আপোনালোকৰ বাবে এটা বহুত বেছি ভাল খবৰ, আমাৰ অসমতে টিআৰএমি অপেন ৰেলীটো অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ আমাৰ অসমৰ সকলোখিনি ল'ৰা ছোৱালীৰ বাবে এটা ধৰি লওক ইমান বেছি প্ৰব্লেম নহয়, কাৰণ আপোনালোকে যদি অসমৰ বাহিৰত যাব লগা হয় তেন্তে পইচা পাতিৰ ক্ষেত্ৰতো বহুতখিনি অসুবিধা হয়। এতিয়া আমাৰ অসমৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ ডিস্ট্ৰিক্ট অনুযায়ী টিআৰএমি যিটো অপেন ৰেলী হ'ব সেই অপেন ৰেলীৰ ডেটটো বেলেগ বেলেগ। এতিয়া যিসকল চেণ্ট্ৰেল অৰ্থাৎ নৰ্থ ইষ্ট, তাত আপোনালোকৰ নৰ্থ ইষ্ট আছাম, তাত আপোনালোকৰ যিটো জোন ভাগ কৰিছে সেইসকলৰ 21 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। মই ডিস্ট্ৰিক্টখন কৰিছো ইষ্ট কাৰ্বি আংলং, নগাঁও, হোজাই, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও, মৰিগাঁও, বিশ্বনাথ, শোণিতপুৰ, দৰং ডিস্ট্ৰিক্ট, সেইখনৰ 21 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। তাৰপিছত 22 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব লোৱাৰ আছাম। লোৱাৰ আছামত আছে নলবাৰী, বৰপেটা, বজালী, বঙাইগাঁও, ধুবুৰী, চাউথ চালমাৰা, মানকাছাৰ সেইখনত। তাৰপিছত আপোনালোকৰ 24 তাৰিখে হ'ব, 24 নৱেম্বৰ তাৰিখে হ'ব বৰাক ভেলী, বৰাক ভেলী, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি ডিস্ট্ৰিক্ট। তাৰপিছত 24 তাৰিখে আৰু আছে লোৱাৰ আছামৰ যিখিনি কামৰূপ মেট্ৰ, কামৰূপ আৰু গোৱালপাৰা ডিস্ট্ৰিক্ট, সেইখিনি 24 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। তাৰ পৰা 25 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব আপাৰ আছাম, তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, মাজুলী, যোৰহাট আৰু গোলাঘাট। মই আকৌ কৈ দিছো আপোনালোকৰ 21 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব ইষ্ট কাৰ্বি আংলং, নগাঁও, হোজাই, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও, মৰিগাঁও, বিশ্বনাথ, শোণিতপুৰ, দৰং ডিস্ট্ৰিক্ট। তাৰ পৰা 22 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব নলবাৰী, বৰপেটা, বজালী, বঙাইগাঁও, ধুবুৰী, চাউথ চালমাৰা, মানকাছাৰ। 24 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, কামৰূপ মেট্ৰ, কামৰূপ আৰু গোৱালপাৰা। 25 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, মাজুলী, যোৰহাট আৰু গোলাঘাট ডিস্ট্ৰিক্ট। গতিকে আমাৰ অসমৰ বাবে 4 দিন মাত্ৰ ৰেলী অনুষ্ঠিত হ'ব। এতিয়া আপোনালোকৰ এটা দিনত মিনিমাম 7খন 8খন বা 9খন ডিস্ট্ৰিক্ট দি দিছে, গতিকে আমাৰ কেণ্ডিডেটৰ সংখ্যাটো বহুত বেছি হ'ব আৰু কম্পিটিশ্যনটো বহুত বেছি হ'ব। গতিকে যিসকলে টিআৰএমি যাম বুলি ভাবি আছে তেওঁলোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক, কাৰণ আপোনালোকৰ টিআৰএমি যিটো অপেন ৰেলী হয় তাত বহুত বেছি কম্পিটিশ্যন হয়। আপোনালোকক একেলগে 400-500 দৌৰিবলৈ দিয়ে আৰু আপোনালোকৰ 7জন বা 8জন থাকে। গতিকে সেই 400-500 জনৰ ভিতৰত যি 6-7 জন ৰাখিব তাৰ মাজত এজন হ'বলৈ হ'লে কিমান বেছি কম্পিটিশ্যন কৰিব নিজে ভাবি চাওক। যদিহে আপুনি টিআৰএমি অপেন ৰেলী যাম বুলি ভাবি আছে তেন্তে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।